কলগাছিয়া লাংলাত খেদি খেদি আটক দুই জুৱাৰী আৰক্ষীৰ অভিযানত জুৱা খেলি থকা অৱস্থাত আটক হয় দুই জুৱাৰী আৰক্ষীয়ে জব্দ কৰে নগদ ৯৬,০০০ টকা কেইবাখনো দুচকীয়া বাহন আৰু এটা মোবাইল জব্দ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁৱত জুৱা খেল চলি থকা অৱস্থাত কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই দুজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় আটকাধীন জুৱাৰী দুজন ক্ৰমে চানমামা গাঁৱৰ মান্নাত আলী আৰু বাগেৰখেতি গাঁৱৰ সাইদুল ইছলাম বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে লাংলা গাঁৱৰ দীৰ্ঘদিনৰ পৰা প্ৰায় ২০-২৫ জনীয়া জুৱাৰীৰ দলে প্ৰত্যেক দিনাই দিনে নিশাই চলাই গৈছিল অবৈধ জুৱা খেল ফলত বৃহত্তৰ অঞ্চলত চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল কিন্তু আজি কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই জুৱা খেলি থকা অৱস্থাত দুজনকৈ জুৱাৰীক আটক কৰে জুৱাৰীৰ লগতে ঘটনাস্থলীৰ পৰা নগদ ধন ৯৬,০০০ টকা কেইবাটাও দুচকীয়া বাহন আৰু এটা মোবাইল ফোন জব্দ কৰে উল্লেখযোগ্য যে বৃহত্তৰ কলগাছিয়া বৰাইপাথাৰ খাৰবাল্লি বনঘুখি বালিকুৰি আদি কৰি কেইবাখনো অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছে জুৱা খেল বৰ্তমান জুৱা খেল কঠোৰ হাতেৰে দমন কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে কলগাছিয়া জিলা আমচুৱে আমি প্ৰথমে ধন্যবাদ জনাইছোঁ কলগাছিয়া থানাৰ আৰক্ষীসকলক যে তেখেতসকলে আমাৰ এই বৃহত্তৰ কলগাছিয়া অঞ্চলত যিসকল অবৈধ কাম কৰি আছে লগতে জুৱা খেলি আছে তেখেতসকলক বিভিন্ন ঠাইৰ পৰা কৰায়ত্ব কৰি আছে আৰু বিশেষকৈ আজি সন্ধিয়া ভাগত আমি দেখিবলৈ পালোঁ লাংলা গাঁৱৰ পৰা দুজন জুৱাৰুক আটক কৰিছে আৰু কেইবাখনো দুচকীয়া বাহন আটক আনিছে লগতে 96,000 নগদ টকা মানে তেখেতসকলে উদ্ধাৰ কৰিছে আৰু মোবাইল কেইখন আনিছে গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ আমচুৰ কলগাছিয়া জিলা সমিতিৰ তৰফৰ পৰা যাতে এই জুৱাৰুসকলে যাতে কোনো ক্ষেত্ৰত যাতে হাৰি যাব নোৱাৰে তেখেতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু বিভিন্ন ঠাইত যিসকলে এই অবৈধ কামবিলাক কৰি আছে তেখেতসকলক কৰায়ত্ব কৰিব লাগে আমি কলগাছিয়া জিলা আমচুৰ পৰা দাবী জনাইছোঁ না এইটো আমি মাজে সময়ে দেখিবলৈ পাওঁ যে যিসকল মানে মেইন মানে জুৱাৰু বা ঢাইচ বহাই মালিক তেখেতসকলে কিন্তু কৰায়ত্ব কৰিবলৈ প্ৰশাসনক মানে সক্ষম হোৱা নাই আমি দাবী জনাইছোঁ যে যিসকল জুৱাৰুক মানে আটক কৰিছে তেখেতসকলৰ পৰা সোধপোছ কৰি যিসকল মেইন জুৱাৰু মানে মালিক তেখেতসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু কিছুমান সময়ে অভিযোগ আমি শুনিবলৈ পাওঁ যে জুৱাৰুসকলে মেনেজ কৰি মানে থানাত বা বিভিন্ন ঠাইত মেনেজ কৰি তেখেতসকলে হাত সাৰি যায় গতিকে সেইটো যাতে নহয় আজি যিসকলক কৰায়ত্ব কৰিছে তেখেতসকলক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আৰু যিসকল মানে পলাই আছে তেখেতসকলক কৰায়ত্ব কৰাৰ কাৰণে তেখেতসকলে আৰক্ষীসকলে যাতে চেষ্টা চলায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ বলাইপাথাৰ আপোনাৰ কৰাৰকুম খাৰবাল্লি বনগুগি লাংলা আৰু বিভিন্ন ঠাইত বালিকুৰি বিভিন্ন ঠাইত জুৱা চলাই আছে আৰু এই জুৱাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ছাত্ৰসকল কলেজীয়া ছাত্ৰসকলক কিন্তু এই জুৱাৰ লগত মানে জড়িত হৈ পৰি যায় আৰু এই জুৱাৰ ক্ষেত্ৰত কিন্তু বিভিন্ন অবৈধ কামো মানে এই জুৱাৰ লগত জড়িত হৈ আছে যেতিয়া জুৱাৰু এজনে হাৰি যায় তেখেতে সেই পইচাখিনি বা জুৱা খেলাৰ কাৰণে তেখেতসকলে কিন্তু বহুতো অবৈধ কাম কৰিবলৈ বাধ্য হৈ যায় চুৰি ডকাইতি আদি বিভিন্ন কাম মানে কৰিবলৈ তেখেতসকলে বাধ্য হৈ যায় গতিকে এই জুৱা যদি বন্ধ হয় তেনেহ'লে এই চুৰি ডকাইতি আৰু বিভিন্ন যিবিলাক অবৈধ কাম আছে সেইসমূহ কিজানি বন্ধ হৈ যাব গতিকে প্ৰশাসনে এই ক্ষেত্ৰত যাতে দৃষ্টি আকৰ্ষণ আমি কৰিছোঁ যে তেখেতসকলক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আৰু এই শাস্তিৰ দেখি যাতে কোনেও যাতে জুৱা খেলাৰ কাৰণে তেখেতসকলে আগ্ৰহী যাতে নহয় মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ